নমস্কাৰ সকলোকে অসম চৰকাৰৰ পৰা এটা নতুন ৰিকুৱাৰমেণ্ট ৰিলিজ কৰিছে আপোনাক গাঁওবুঢ়াৰ কাৰণে নতুন ৰিকুৱাৰমেণ্ট ওলাইছে আপোনালোকে এপ্লাই কৰিব পাৰিব প্ৰথমে আমি অভাৰভিউটো চেক কৰোঁ অৰ্গেনাইজেশ্যন নেম হ'ল আপোনাৰ নেম অফ কো ডিষ্ট্ৰিক্ট কমিশনাৰ দেৰগাঁও কো ডিষ্ট্ৰিক্ট গোলাঘাটৰ কাৰণে হয় পোষ্ট নেম আপোনাৰ গাঁওবুঢ়া মানে গাঁও প্ৰধানৰ কাৰণে হয় টোটেল পোষ্ট আপোনাৰ 10টা আছে ৰেভিনিউ চাৰ্কেল আপোনাৰ গোলাঘাট বা দেৰগাঁও ৰেভিনিউ চাৰ্কেল হ'ব আৰু মান্থলি ৰিকমেণ্ডেশ্যন মানে দৰমহা আপোনাৰ 14000 টকাকৈ দিব প্ৰতি মাহে আৰু এপ্লিকেশ্যন মোড আপোনাৰ অফলাইন হ'ব লাষ্ট ডেট আপোনাৰ 30 জুন তাৰিখলৈ হয় মই আপোনাক ভেকেন্সি ডিটেইলছ কেনেকৈ কৈ দিছোঁ ভেকেন্সি ডিটেইলছখিনি আপুনি চেক কৰিব পাৰে যে সিৰিয়েল নং হিচাপত দিয়া আছে আৰু ৰেভিনিউ চাৰ্কুলাৰবিলাক দিয়া আছে আৰু মৌজাবিলাক দিয়া আছে আৰু আপোনালোকৰ কোনখন গাঁৱত মানে আপোনালোকৰ গাঁওবুঢ়া হিচাপে কাম কৰিব লাগিব সেইটো দিয়া আছে আৰু পোষ্ট নংটো দিয়া আছে আপোনালোকে নিজে চেক কৰি ল'ব এবাৰ বাট বহুত কেইটা আছে মানে 10টা আছে টোটেল কৈ থাকিলে ভিডিঅ'টো বহুত লম্বা হৈ যাব এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈ দিছোঁ আপুনি ক্লাছ 10 হ'লে এপ্লাই কৰিব পাৰিব আৰু বয়স আপোনাৰ 25 বছৰতকৈ বেছি হ'ব লাগিব আপোনালোকৰ বয়সটো হিচাপ কৰিব বাৰ্থ চাৰ্টিফিকেটৰ হিচাপত নাইবা মেট্ৰিকৰ চাৰ্টিফিকেটৰ হিচাপত বয়সটো হিচাপ কৰিব আৰু আদাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে আপোনালোক ইণ্ডিয়ান চিটিজেন হ'ব লাগিব পাৰ্মানেণ্ট ৰেচিডেণ্ট কনচাৰ্ণ এৰিয়া নাইবা ভিলেজৰ হ'ব লাগিব আৰু আপোনালোকে ফিজিকেলি ফিট হ'ব লাগিব আৰু বাকীবিলাক আপোনালোকে চেক কৰি ল'ব আৰু এইটো আপোনালোকে এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে যিটো অসম গভৰ্ণমেণ্টৰ পৰা ৰিলিজ কৰিছে সেইখন ফিল আপ কৰি কিনে আপোনালোকে এইটো এড্ৰেছত পঠিয়াব লাগিব আৰু আপোনাৰ 30 জুনৰ আগতে পঠিয়াব লাগিব আৰু ডকুমেণ্টছ আপোনালোক কি ৰিকুৱাৰ্ড হ'ব প্ৰথমে আপোনাৰ এডুকেশ্যন চাৰ্টিফিকেট লাগিব তাৰপিছত আপোনাৰ মেট্ৰিকৰ এডমিট কাৰ্ড লাগিব তাৰপিছত আপোনাৰ এজ প্ৰুফ হিচাপে আপোনাৰ মেট্ৰিকৰ চাৰ্টিফিকেট লাগিব আৰু আপোনাৰ 3খন পাছপৰ্ট সাইজৰ ফটো দিব লাগিব পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড লাগিব আৰু পিআৰচি লাগিব মানে পাৰ্মানেণ্ট ৰেচিডেন্সি চাৰ্টিফিকেট লাগিব আৰু আপোনালোকৰ জমাবন্দীখন লাগিব যদি আপোনাৰ নিজৰ নাম বা নিজৰ নাম থাকিব লাগিব আৰু আপোনালোকৰ ক্লিয়াৰেন্স চাৰ্টিফিকেট লাগিব আৰু গভৰ্ণমেণ্ট ডিউজ ক্লিয়াৰেন্স চাৰ্টিফিকেট লাগিব আৰু স্মল ফেমিলি নৰ্মছ এখন এফিডেভিট বা সেলফ ডিক্লেৰেশ্যন এখন লাগিব সিলেকশন প্ৰসেসটো হ'ল আপোনালোকৰ অনলি এটা ইন্টাৰভিউ হ'ব আৰু আপোনালোক ইন্টাৰভিউ পিছত সিলেক্ট কৰিব লগতে আপোনাক পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্টও লাগিব আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈছে 16 জুনৰ পৰা লাষ্ট ডেট আপোনাৰ 30 জুন হয় আৰু এপ্লিকেশ্যনৰ লিংকটো আপোনালোকে ইয়াত পাই যাব এপ্লিকেশ্যন ফৰ্মখন যিখন নেকি আপোনাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা হয় সেইখন আপুনি ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যন চেক কৰিব বিচাৰে তেন্তে সেকেন্ড নম্বৰ ক্লিক হিয়াৰ অপচনটো ক্লিক কৰি আপুনি ডাউনলোড কৰিব পাৰিব বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব